Hello everyone, welcome to Gyan Dorpon. Higher secondary pass কৰিলা আৰু এইটোৱে হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় সিদ্ধান্ত লোৱাৰ। কেৰিয়াৰক লৈ তুমি কোনটো ৰাস্তাত যাবা সেইটো সিদ্ধান্ত লোৱাৰ আটাইতকৈ উপযুক্ত সময়টোৱে হৈছে এইটো। গতিকে তোমালোক চাগে কনফিউজ এতিয়াও হৈ আছা যে কোনটো ৰাস্তাত মই যাম বা কোনটো ৰাস্তাত গ'লে মই জীৱনত সফল হ'ব পাৰিম। আজি এই ভিডিঅ'টোত মই তাৰে 5টা এনেকুৱা পইণ্ট তোমালোকৰ আগত দাঙি ধৰিম যিকেইটাই তোমালোকক সেই সঠিক সিদ্ধান্ত লোৱাত যথেষ্ট সহায় কৰিব। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হৈ গ'ল তোমালোকে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট পালা আৰু ৰিজাল্টক লৈ তোমালোক কিছু সংখ্যক সুখী আৰু কিছু সংখ্যক হয়তো ইমান সুখী নহয়, তথাপি আগবাঢ়িটো যাব লাগিব। তোমালোকৰ বাৰু অলপ হ'লেও এতিয়া ভয় লাগিছে নাই? সঁচাকৈ ভয় লাগিছে তেন্তে মই তোমাক ক'ব পাৰোঁ তুমি সফলতাৰ দিশে এখোজ আগবাঢ়িছাই। আৰু যদি এতিয়াও তোমাৰ গাত কথা লগা নাই তেন্তে মই তোমাক কৈছোঁ তুমি সফলতাৰ মুখ দেখিবলৈ কিন্তু আৰু বহু দূৰ বাকী। বাৰু যি হওক, এতিয়াতো তোমাক ওচৰত আহি ছ'চাইটিয়েতো সুধিছে ন, ওচৰ পাজৰ কোনোবা খুৰা কোনোবা খুৰীয়েতো আহি সুধিছেহি নহয় তুমি এতিয়া কি কৰিবা, যে তই এতিয়া কি কৰিবি। এতিয়া কিন্তু লাইনত পঢ় দেই, লাইনত নপঢ়িলে কিন্তু আজিকালি কাম নাই। তুমি যদি উল্টাই সোধা যে খুৰা মই কি লাইনত পঢ়িম, তেতিয়া কিন্তু তোমাক তেওঁলোকে এটা ভাল উত্তৰ দিব নোৱাৰিব। আৰু মই তোমাক এটা কথা কওঁ, অপ্ৰিয় যদিও সত্য কথা, এই যে 10জনে তোমাৰ খবৰ ল'বলৈ যাব ৰিজাল্টৰ বা তোমাক যে ফ্ৰী কিছুমান এডভাইচ দিব, তাৰে কিন্তু 10জনৰ 8জনেই তোমাৰ উন্নতি হোৱাটো কামনা নকৰে। সেইটো কিন্তু একদম সঁচা কথা, ৰিয়েলিটি। বুজিছা? গতিকে বি কেয়াৰফুল। তুমি সকলোৰে কথা শুনা, মই নুশুনিবলৈ কোৱা নাই, কিন্তু কৰিবা কেৱল নিজৰটোহে, নিজে ভাল লগাটোহে কিন্তু কৰিবা। এতিয়া ছ'চাইটি এটা স্ক্ৰিপ্ট তৈয়াৰ কৰি থয়। স্ক্ৰিপ্টটো কি হয় যে তুমি পৰীক্ষাত ভাল নম্বৰ পাব লাগিব, তাৰপিছত তুমি সোনকালে এটা চাকৰি পাব লাগিব আৰু তাৰপিছত তুমি সেটেল হৈ যাব লাগিব। আৰু তেওঁলোকৰ মতে চাকৰি এটা পোৱাটো বা কিবা এটা টাইটেল এটা পোৱাটো, ধৰা তুমি টিচাৰৰ জব এটা পালা, প্ৰফেচৰৰ জব এটা পালা, সেয়াই ছাকচেছ বুলি ভাবি লয় ছ'চাইটিয়ে। মানে ছাকচেছ মানে এ স্পেচিফিক ডেজিগনেশ্যনৰ টাইটেল বুলি ভাবে। কিন্তু আচলতে ছাকচেছ জানো সেইটো হয়? তুমি যদি তোমাৰ ওচৰৰ পাজৰ 10জন চাকৰি কৰি থকা মানুহক যদি সোধা যে দাদা খুৰা খুৰী আপুনি আপোনাৰ চাকৰিটোক লৈ সুখীনে, সেই 10জনৰ মই কৈছোঁ 9জনেই হয়তো উত্তৰ দিব উপায় নাই, কৰি আছোঁ এতিয়া, এৰিবও নোৱাৰোঁ। থাকিব কিন্তু তেনেকুৱা হয়, সুধি চাবা, প্ৰেক্টিকেলি সুধি চাবা হয়নে নহয় কথাটো। মোৰ মতে ছাকচেছটো কি হ'ব লাগে, তোমাৰ এটা নিজৰ স্ক্ৰিপ্ট থাকিব লাগিব। আৰু সেইমতে ছাকচেছটো কি হয়, য'ত থাকিব তোমাৰ ফ্ৰীডম, ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ, তোমাৰ মন যোৱা মতে তুমি কৰিব পাৰা, কিবা এটা ল'ব বিচাৰিছে ল'ব পাৰা, আৰু লাষ্টত যিটো মষ্ট ইম্পৰ্টেণ্ট পিচ অফ মাইণ্ড, তোমাৰ মনটো কিন্তু শান্তি পাব লাগিব সেই চাকৰিটো কৰি, সেই জবটো কৰি। মানে তুমি য'ত এনেকুৱা এটা তোমাৰ চাকৰি বা এনেকুৱা এটা তোমাৰ কাম হ'ব লাগিব য'ত তুমি ফ্ৰীডম পাবা, য'ত তুমি ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিবা আৰু য'ত তুমি মনৰ শান্তিটো পাবা। আজিকালি কিন্তু এই লাষ্টটো বেছি ইম্পৰ্টেণ্ট, মনৰ শান্তিটো কিন্তু বেছি ইম্পৰ্টেণ্ট। এতিয়া এই ছাকচেছটো পাবৰ কাৰণে এতিয়াই তোমালোকৰ উপযুক্ত সময়। এই ছাকচেছটো পাবৰ কাৰণে এতিয়া মই যি 5টা কথা ক'ম সেইকেইটা কিন্তু মন দি চাবা। 1 নম্বৰ কথাটো আহি গ'ল, আইডেণ্টিফাই ইণ্টাৰেষ্ট। এতিয়া তোমাৰ ইণ্টাৰেষ্টখিনি এতিয়া আইডেণ্টিফাই কৰি লোৱা, ভালকে আইডেণ্টিফাই কৰি লোৱা। তুমি সঁচাকে কি ভাল পোৱা, তুমি পইণ্ট ৱাইজ ঠিক কৰি লোৱা যোনটো পাৰ্টিকুলাৰ ছাবজেক্টটো তুমি সঁচাকে জেনুইনলি তুমি এইটো ভাল পোৱা নে, সঁচাকে সেই ছাবজেক্টটো পঢ়িলে তুমি এক্সাইটমেণ্ট পোৱা নে, ভাল লাগিবনে ভৱিষ্যতে সেই ছাবজেক্টটো কৰিলে, বা সেই ছাবজেক্টটোত গৈ যোনটো ৰাস্তা পামগে, যোনটো পাম, যি জবেই হওক যি কামেই হওক যিটো পাম, তাত মই সঁচাকে ইণ্টাৰেষ্ট পাম নে নাই, সেইটো কিন্তু 1 নম্বৰ কথা। তাৰপিছত 2 নম্বৰতে আহি গ'ল ইভালুৱেট ষ্ট্ৰেংথ। তোমাৰ ষ্ট্ৰেংথখিনি তুমি এতিয়াই ভালকে চাই লোৱা, অনেষ্টলি তুমি তোমাৰ লগত কথা পাতি চোৱা তোমাৰ স্কিল চোৱা, তোমাৰ কেপেবিলিটি চোৱা সেই পাৰ্টিকুলাৰ টপিকটোৰ ওপৰত, এতিয়াই ভালকে সময় দিয়া। 3 নম্বৰটো হৈ গ'ল মেপ অপৰচুনিটিজ। তুমি সেই লাইনটোত গ'লে কি কি ৰাস্তা পাবা, ক'লৈ যাব পাৰিবা, কিমান দূৰ যাব পাৰিবা, তাৰ ভালকে এটা ৰুট মেপ তৈয়াৰ কৰি লোৱা। তাৰপাছত 4 নম্বৰ হৈ গ'ল তুমি ভালকে কোনোবা টিচাৰৰ লগত কনচাল্ট কৰা, কোনোবা কেৰিয়াৰ কাউন্সিলৰ লগত কথা পাতা, কোনোবা এক্সপিৰিয়েঞ্চ মানুহৰ লগত কথা পাতা, সেই পাৰ্টিকুলাৰ টপিকটো বা সেই পাৰ্টিকুলাৰ যোনটো কেৰিয়াৰ পাথ সেইটোৰ ওপৰত ভালকে আলোচনা কৰা, ভালকে চিন্তা কৰা।
এতিয়া অনলাইনত বস্তু এটা ল'বৰ কাৰণে ধৰা জোতা এযোৰ ল'ব বিচাৰিছা, কিমানবাৰ চোৱা, কিমানবাৰ কাৰ্টত ভৰাই থোৱা। তেনেকৈ তুমি তোমাৰ কেৰিয়াৰক লৈ কিমান চিৰিয়াছ তুমি, এতিয়াই চিৰিয়াছ হ'ব লাগিব নহয়। এতিয়া নহ'লে পিছত কিন্তু নহ'ব। পিছত আৰু 10 বছৰ পিছত এইটো ভাবিলে নহ'ব যে হেই তেতিয়াই যদি মই এইটো কাম কৰিলোহেঁতেন, তেতিয়াই যদি এইটো মই লাইনত গ'লোহেঁতেন, আজি চাগে মোৰ এনেকুৱা নহ'লহেঁতেন। গতিকে বি কেয়াৰফুল, সেই কথাটো মনত ৰাখিবা। আৰু ৰিমেইন এডাপ্টেবল, তুমি যিকোনো চিটুৱেশ্যন তুমি এডাপ্ট কৰিব পাৰিব লাগিব সদায়, সেইটো তোমাৰ থাকিব লাগিব, সেই কেপেবিলিটিটো তোমাৰ থাকিব লাগিব। কাৰণ এতিয়া যিটো হিচাপত পৃথিৱীখন আগবাঢ়ি গৈছে, আজি শিকা কাম এটা কাইলৈ সেইটো কামত নাহিবও পাৰে। আজিকালি মাল্টিনেশ্যনেল যিবিলাক কোম্পানী, তাত যিমানখিনি স্কিলৰ প্ৰয়োজন হয়, আজি কিবা এটা ওলাব, কাইলৈ আকৌ সেইটো পুৰণা হৈ যাব। আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ, কি নকৰে, কি কৰিব পৰা নাই কম্পিউটাৰে, আজিকালি কিমানখিনি কৰিছে তোমালোকে সকলোৱে জানাই। ডিপ ফেক কিছুমান বস্তু আছে, এইবিলাক বহুত কথা ওলাই আছে। গতিকে আজিকালি AI গান গায়, হয়নে? তোমাক যিকোনো প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰি দিয়ে, প্ৰেজেণ্টেশ্যনটো AI মোক বনাই দিছে। গতিকে মইখিনি টাইপ কৰি থাকিব লগাও হোৱা নাই, বুজি পাইছা? গতিকে জানিব লাগিব, তুমি কামবিলাক শিকিব পাৰিব লাগিব। নিজৰ কোৱালিটিৰ লগত, এতিয়া ডে টু ডে লাইফৰ লগত কিখিনি জড়িত হৈ আছে, তাক তুমি আগবঢ়াই নিজে খাপ খুৱাই লৈ যাব পাৰিব লাগিব, তেতিয়াহে কিন্তু সফল হ'ব পাৰিবা। এই 5টা কিন্তু ইম্পৰ্টেণ্ট। ইণ্টাৰেষ্ট, নিজৰ ষ্ট্ৰেংথ চাব লাগিব, কি অপৰচুনিটিছ আছে সেইটো চাব লাগিব, তাৰপিছত কাউন্সিলিং কৰিব লাগিব সেই বিষয়টোৰ ওপৰত, তাৰপিছত এডাপ্টেবল হ'ব লাগিব। তুমি সদায় নতুন নতুন স্কিল শিকিব লাগিব, তেতিয়াহে তুমি এই চেঞ্জ হৈ থকা পৃথিৱীখনৰ লগত তুমি নিজকে খাপ খুৱাই নিব পাৰিবা। তাৰপিছত আহি গ'ল এটা কথা, এতিয়া বহুত দিন তোমালোকে চাগে এইবোৰ খবৰ ৰাখা নে নাৰাখা, এতিয়াৰ পৰা কিন্তু ৰাখিব লাগিব। চোৱাচোন, এইটো কালি পৰহি নিউজ, এতিয়া ৰাজ্যত আমাৰ অসমতে নিবনুৱাৰ সংখ্যা 26,44,000লৈ বৃদ্ধি হৈ গৈছে। যোনটো ৰেজিষ্টাৰ্ড, যোনটো নিয়োগ বিনিময় কেন্দ্ৰৰ যোনটো তথ্য, হয়তো তাতকৈও বহুত বেছি আছে। আৰু প্ৰতি বছৰে নিবনুৱা বাঢ়ি গৈ আছে। প্ৰতি বছৰে হায়াৰ ছেকেণ্ডেৰী কেইলাখে পাছ কৰে, মেট্ৰিক কেইলাখে পাছ কৰে, গ্ৰেজুৱেশ্যন কিমানে কৰে, কিন্তু সেই অনুপাতে চাকৰি জানো থাকিব? চাকৰিটোতো সেই অনুপাতে নোলায়। আজি নীট পৰীক্ষা হৈছে, নীট পৰীক্ষাত কিমানে দিছে? 23 লাখ পৰীক্ষাৰ্থী, 23 লাখ পৰীক্ষাৰ্থী অল ইণ্ডিয়াত, কিন্তু অল ইণ্ডিয়াত চিট কিমান আছে? 2 লাখ বা 3 লাখ। ধৰি ল'লো এই 23 লাখ পৰীক্ষাৰ্থী 10 লাখে এনেই দিছে, কিন্তু বাকীখিনিয়েতো একদম পাম বুলিয়েতো হয়তো দিছে, তাৰ ভিতৰতো পাব 2 লাখেহে পাব পঢ়িবৰ কাৰণে, বাকীখিনিয়েতো ফেইল কৰিব ন। ফেইলাৰ আহিব এতিয়া তোমাৰ জীৱনত। তুমি বিফলতাৰ পৰা সফলতাৰ ৰাস্তাটো কেনেকৈ বিচাৰি উলিয়াবা, নিজকে কেনেকৈ মটিভেট কৰি ৰাখিবা, সেইটোহে ইম্পৰ্টেণ্ট। কিন্তু কিবা এটা মটিভেশ্যনেল ভিডিঅ' চাই অলপ সময়হে মটিভেট হৈ থাকিব পাৰিবা কিন্তু, আৰু মই কোনো মটিভেশ্যনেল স্পীকাৰো নহয়, বুজি পাইছা? গতিকে কিবা এটা কাম যদি কৰিম বুলি ভাবিছা নহয়, সেইটোত কিন্তু ওতঃপ্ৰোতভাৱে জড়িত হ'ব লাগিব, ভালকৈ লাগিব লাগিব, নিজক সময় দিব লাগিব। তোমাক নিজৰ বাহিৰে আৰু কোনেও কিন্তু বচাব নোৱাৰে। জীৱনটো তোমাৰ একমাত্ৰ অকল নিজৰ, নিজেই ঠিক কৰিব লাগিব। খালি এনেকুৱা কাম নকৰিবা যিটো কামে সমাজখনক একো গতি দিব নোৱাৰে। তুমি সমাজখনৰ বেয়া হোৱা এটা কাম নকৰিবা, নিজক আগবঢ়াই নিয়াৰ কম্পিটিশ্যনটো সদায় নিজে নিজৰ লগত কৰিব লাগে। তুমি বেলেগৰ লগত কম্পিটিশ্যন কৰিবলৈ গৈ লাভ নাই। আজি তুমি যিটো মানুহ হৈ আছা, কাইলৈ তাতকৈ বেটাৰ কৰিবলৈ চেষ্টা কৰা, পৰহিলে তাতকৈ বেটাৰ কৰিবলৈ চেষ্টা কৰা, গৈ থৈ এজন তুমি সুন্দৰ মানুহ হ'বা। সুন্দৰ মানে চেহেৰা পাতি ভাল হোৱা মানুহৰ কথা মই কোৱা নাই, মানে তুমি কৰিব পাৰিবা, ভাল মনে বিচৰা কিবা এটা কৰিব পাৰিবা। আৰু তাৰ কাৰণে লাগিব তোমাক ডিচিপ্লিন লাগিব আৰু কনচিষ্টেঞ্চি, এইকেইটা একদম মেইন কথা। আৰু মই সদায় কৈ থাকোঁ ভিডিঅ'ত, অনুশাসন আৰু ধাৰাবাহিকতা, সেইকেইটা থাকিলেহে তুমি চিলেক্ট হ'ব পাৰিবা। যিকোনোতে তুমি চিলেক্ট হ'ব পাৰিবা, এইকেইটা কিন্তু তোমাক লাগিবই, ডিচিপ্লিন আৰু কনচিষ্টেঞ্চি, এইকেইটা একদম ইম্পৰ্টেণ্ট কথা। তাৰপাছত লাষ্টত এটা মই লাইন কওঁ, ইয়াত কি কৈছে? ছাকচেছ বিলংছ টু দ'জ হু ৰিমেইন এডাপ্টেবল এণ্ড আৰ অলৱেজ ৰেডি টু একুৱায়াৰ নিউ স্কিলছ। যি সদায় নতুন স্কিল শিকিবলৈ যত্ন কৰে, বা সদায় নতুন স্কিল যি শিকিব, আৰু যিকোনো চিটুৱেশ্যন যি সহজতে এডাপ্ট কৰিব পাৰিব, সিহে কিন্তু জীৱনত সফল হ'ব পাৰিব। গতিকে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা, এইটো এটা জাষ্ট তোমালোকৰ ষ্টাৰ্টিং ষ্টেচন, আৰু বহুত বাকী আছে, বহুদূৰ বাকী আছে। মোৰ শুভেচ্ছা আছে তোমালোকৰ সকলোলৈকে, তোমালোকে জীৱনত ভাল কিবা এটা কৰিবা বুলি মই আশাবাদী। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, যিসকলে আৰ্টছ বা ছায়েন্সত এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা, তেওঁলোকৰ বিভিন্ন কেৰিয়াৰ অপশ্যনৰ বিষয়ে মই দুটামান ভিডিঅ' বনাই থোৱা আছে, তেওঁলোকে সেই ভিডিঅ'কেইটা চাব পাৰা। আৰু তোমালোকে তোমাৰ লগৰ
সমনীয়া সকলোৰে লগত এই ভিডিঅ'খিনি শ্বেয়াৰ কৰিবা আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পালা আৰু কেনে পালা জনাবা থ্যাংক ইউ অল দ্য বেষ্ট ফৰ ইয়োৰ ফিউচাৰ